মানকাটা কছাৰীবাৰীস্থিত আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অহা 23 আৰু 1 ডিচেম্বৰৰ পৰা মানকাটা শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান। মানকাটা শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী দিন চমুচাপি অহাৰ লগে লগে আদৰণি সমিতিৰ প্ৰতিটো বিভাগৰ কাম তুংগত উঠিছে। আউনীআটী শাখা সত্ৰ ৰংমঞ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান। অনুষ্ঠানৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে। জানে যে মানকটা এনে এটা ঐতিহাসিক অঞ্চল, যদিও বুৰঞ্জীত ইয়াৰ নাম নাই, কিন্তু এসময়ত আক্ৰমণকাৰী মানসেনাক আক্ৰমণ প্ৰতিহত কৰি মানকটাই নিজস্ব গৌৰৱ বজাই ৰাখিছিলে। আৰু সেই তেনেকুৱা এখন মহিমামণ্ডিত স্থানত আজি 25 বছৰ আগতে এটি অনুষ্ঠানৰ জন্ম হৈছিল। আৰু সেই অনুষ্ঠানটোৰ লক্ষ্য আছিল যে মানুহক নান্দনিক তত্ত্বৰ সন্ধান দিয়া। গতিকে সেইকাৰণে সেই সাহিত্য সভাখনে আজি 2000 চনৰ জুলাই মাহত অনুষ্ঠিত প্ৰথম গঠন হৈছিলে। আৰু আজি আমি সোণালী ৰূপালী জয়ন্তী শুভবৰ্ষত আমি আজি ভৰি দিছোঁ। এই বৰ্ষতে আমি সেইকাৰণে মানকটা শাখা সাহিত্য সভাই ৰূপালী জয়ন্তী পালন কৰিবলৈ আগবাঢ়িলোঁ। সেইটো হৈছে প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, সাহিত্যই এতিয়া যিটো গৰিমামণ্ডিত স্থান, সাহিত্যৰ যিটো গৰিমামণ্ডিত স্থান সেইটো একেই আছে, কিন্তু সাহিত্যক সাৰথি কৰি যিবিলাক সংগঠন, বিশেষকৈ অসমত সাহিত্য সভাৰ নিচিনা সংগঠনবিলাকৰ গৰিমা আগৰ নিচিনা নাই। আৰু ইয়াৰ মূল কাৰণ আমি ভাবি কৰি চাইছোঁ যে কিছুমান বিশেষ কাৰণত আমাৰ সাহিত্য সভাৰ প্ৰতি মানুহৰ বিতৰাগ জন্মিছে। আৰু আমি ভাবিছোঁ এনেকুৱা ধৰণৰ এটা জনমুখী সাহিত্য যাত্ৰা কৰি আমি ৰাইজৰ মাজত, জনসাধাৰণৰ মাজত পুনৰ সোমাই যাব বিচাৰিছোঁ। উক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ লগতে অঞ্চলৰ সাহিত্য অনুৰাগীসকলে অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ মুকলি সভাত বহুকেইখন গ্ৰন্থৰ লগতে সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰিছে। চিৰ চেনেহী মোৰ ভাষা জননী। মানকটা শাখা সাহিত্য সভাৰ আমি ৰূপালী জয়ন্তী অধিৱেশন উদযাপন কৰিবলৈ আগবাঢ়িছোঁ 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ 2024 তাৰিখে। এই অনুষ্ঠানলৈ আপোনালোক সংবাদ বন্ধুসকল অহাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ এই বাৰ্তাসমূহ সমাজলৈ নিশ্চয় কঢ়িয়াই লৈ গৈ থাকিব অন্তিম দিনটোলৈকে বুলি মই আশা ৰাখিছোঁ। এই অনুষ্ঠান দুটি আমি যদিও বিষয় বাবদ আছোঁ, আমি অকলে এই অনুষ্ঠানটো কৰিব নোৱাৰিম। গতিকে সকলো ৰাইজৰ আমি সহযোগিতা উপস্থিতি কামনা কৰিছোঁ। আৰু আপোনালোক সংবাদ মাধ্যমকো আমি উপস্থিতি কামনা কৰিছোঁ। আৰু আপোনালোকে আমাৰ অনুষ্ঠানলৈ আহি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবহি বুলি আশা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। অন্যহাতে আদৰণি সমিতিয়ে জিলা আয়ুক্তৰ পৰা ইতিমধ্যে সভা অনুষ্ঠিত কৰিবলৈ অনুমতি পত্ৰ লাভ কৰাত প্ৰচাৰ শাখাই ইতিমধ্যে ৰূপালী জয়ন্তী অনুষ্ঠানৰ প্ৰচাৰ তুংগত কৰি তুলিছে।